তুমিতো জানাই এই কবিৰ আৰু একো নাই এটাই মাথো কামিজ তাৰো চিগু চিগু চিলাই প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই আজি মই যি ঠাইত আছোহি আপোনালোকে নিশ্চয় এই কবিতাৰ পংক্তিকেইটা শুনি জানিব পাৰিছে যে এনে এটা স্থানত য'ৰ চৌদিশে কেৱল কবিতা আৰু কবিতা আৰু এই ঠাইখিনিলৈ অহাৰ লগে লগে ইয়াৰ সমগ্ৰ পৰিৱেশটোত ইয়াৰ বতাহত আমি কেৱল কবিতাৰ গুণ পাওঁ আপোনালোকে নিশ্চয় জানিবলৈ মন যাব যে আজি আমি কিহৰ কথা আপোনালোকক ক'বলৈ আহিছোঁ আমি আজি আপোনালোকক দেখুৱাবলৈ আহিছোঁ এটা বিশেষ বস্তু আৰু এই যিটো ঘৰ বৰ্তমান মই য'ত ৰৈ আছোঁ আপোনালোকে নিশ্চয় ভাবিছে যে এটা জৰাজীৰ্ণ উৱলি যাব খোজা এটা ঘৰ কিন্তু এই ঘৰটোৰ সৈতে বহুখিনি ইতিহাস জড়িত হৈ আছে আৰু আমাৰ মৰমৰ এগৰাকী শিল্পী এগৰাকী কবি হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়া সুগন্ধি পখিলাৰ কবি হিৰুদাৰ বহু স্মৃতি এই ঘৰটোৰ সৈতে জড়িত হৈ আছে আৰু আজি আমি এই ঘৰটোৰ বিষয়ে কিছু কথা ক'বলৈ আহিছোঁ কেৱল এই ঘৰটোৱে নহয় এই সমগ্ৰ পৰিৱেশটোৰ বিষয়ে আমি ক'বলৈ আহিছোঁ যে 1932 চনৰ 28 জুলাইত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ এই কোৱাৰ্টাৰটোতে হিৰুদাৰ জন্ম হৈছিল আৰু তাৰ পাছৰ পৰা তেখেতৰ পৰিয়াল যেতিয়া ইয়াৰ পৰা আঁতৰি গৈছিল আৰু এই ঘৰটোৱে কিন্তু তেখেতৰ স্মৃতি দীৰ্ঘদিন ধৰি বহন কৰি আহিছে আৰু আজি হঠাৎ আমি এই ঘৰটোৰ বিষয়ে কিয় ক'বলৈ আহিছোঁ সেই বিষয়ে আপোনালোকক আমি জনাবলৈ আহিছোঁ যে মই যে কৈছিলোঁ যে সমগ্ৰ পৰিৱেশটো কবিতা লগা পৰিৱেশ ইয়াত যদি আপুনি আহে তেনেহ'লে কেৱল মাত্ৰ কবিতাৰহে গুণ পাব আৰু আপোনালোকৰ মন পুলকিত হৈ পৰিব কিয় এই কথা কৈছোঁ যে মোৰ পিছফালে থকা এই ভগা চিগা উৱলি যাব খোজা ঘৰটোৰ সৈতে এই কথাবোৰ কেনেধৰণে জড়িত সেই কথা আজি আমি আপোনালোকক জনাবলৈ আহিছোঁ মই দেখুৱাব বিচাৰিছোঁ এইটো হৈছে সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ সকলোৰে মৰমৰ হিৰুদাৰ জন্মগ্ৰহণ কৰা সেইটো বাসগৃহ আৰু ইয়াতে বহুদিন পাৰ কৰিছিলে আমাৰ সকলোৰে মৰমৰ কবিগৰাকীয়ে আৰু এই কবিগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই মৰম জনাই যোৰহাটবাসী ৰাইজে এনে এটা কাম কৰিবলৈ কৰি আছে য'ত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়াৰ বহুখিনি অৰিহণা আছিল কিয়নো সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়াৰ এই বাসগৃহটোৰ সংৰক্ষণৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে আৰু কেনেধৰণে কৰা হৈছে সেয়া আমি আপোনালোকক দেখুৱাবলৈ আহিছোঁ আজি যে এনে এটা পৰিৱেশ ইয়াতে গঢ়ি তোলা হ'ব ইতিমধ্যে কাম চলি আছে যে যেনেধৰণে শ্বেক্সপিয়াৰৰ বাসগৃহ সংৰক্ষণ কৰি থোৱা হৈছে সমগ্ৰ বিশ্বৰ বহু পৰ্যটক সেই ঘৰ চাবৰ বাবে যায় ঠিক সেইদৰে যিধৰণে এনেধৰণৰ বহু প্ৰসিদ্ধ ব্যক্তি আছে প্ৰখ্যাত ব্যক্তি আছে তেওঁলোকৰ বাসগৃহ বা তেওঁলোকৰ যিসমূহ স্মৃতিচিহ্ন সংৰক্ষণ কৰি পৰ্যটনস্থলীৰূপে গঢ়ি তোলা হৈছে আমি দেখুৱাবলৈ আহিছোঁ যে এনেধৰণে যে এই বাসগৃহটো সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু এনেধৰণৰ যে যি মৰ্টাৰ ব্যৱহাৰ কৰা হৈছে আগৰ দিনত অৰ্থাৎ যেতিয়া এনেধৰণৰ ঘৰবিলাক নিৰ্মাণ কৰা হৈছিলে তাত যিটো মছলা ব্যৱহাৰ কৰা হৈছিলে যে চিমেণ্ট নহয় ইয়াতে এই যিটো সামগ্ৰী এইটো চূণশিল ব্যৱহাৰ কৰা হয় আৰু এইটো লাইম মৰ্টাৰ ইয়াতে ব্যৱহাৰ কৰা হয় আৰু এনেধৰণৰ টেংকি বনাই এই ঘৰটোৰ এটা হুবহু ঘৰ নিৰ্মাণ কৰি থকা হৈছে আৰু আমি সেই ঘৰটোকে আজি আপোনালোকক দেখুৱাবলৈ আহিছোঁ যে যি কনজাৰভেটিভ আৰ্টিষ্ট যিসকল আছে কনজাৰভেটিভ আৰ্কিটেক্ট যিসকল আছে তেওঁলোকৰ দ্বাৰা চৰকাৰৰ লোক নিৰ্মাণ বিভাগে এই ব্যৱস্থা হাতত লৈছে আৰু আমি তাকে দেখুৱাবলৈ আহিছোঁ আমাৰ সৈতে আছে সমগ্ৰ প্ৰকল্পটোৰ বিষয়ে জনাব অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অভিযন্তা ৰঞ্জন দে ডাঙৰীয়া আমাৰ সৈতে আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম যে দে ডাঙৰীয়া যে যিটো ঘৰ সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়া যিটো পুৰণা যিটো জন্মগ্ৰহণ কৰা যিটো ঘৰ সেই ঘৰটোৰ হুবহু আপোনালোকে সংৰক্ষণৰ ব্যৱস্থা কৰিছে চৰকাৰে আৰু কেনেধৰণে নিৰ্মাণ কৰা হৈছে ইয়াত কি হ'ব অলপমান ক'ব নেকি
আচলতে এই গৃহটি চৰকাৰী গৃহ এটা জেইলাৰৰ গৃহ আছিলে আমাৰ সুগন্ধি কবি হিৰণ্য ভট্টাচাৰ্যৰ জন্ম ইয়াতে হৈছিলে তেখেতৰ দেউতা ইয়াতে জেইলাৰ আছিলে তেতিয়া থকা আমাৰ এই প্ৰজাতি একেবাৰে ভগ্নাৱশেষ প্ৰায় বচাই নাছিলে এইটো আমি ৰিনোভেশ্যন কৰাৰ কথা আছিলে কিন্তু যেহেতু একদম অৱস্থা নাইকিয়া সেইকাৰণে আমি তাৰ ৰেপ্লিকা এটা বনাবৰ কাৰণে আমাৰ প্ৰপ'জেলটো আমি চেংচন হ'ল তাৰ পাছত আমি সেম ৰেপ্লিকা আমি সাস্টেইনেবল যিখিনি আমি কনষ্ট্ৰাকশ্যন মেটেৰিয়েল আছে সেই দিনত যেনেকৈ হৈছিলে ঠিক তেনেকৈ আমি আমাৰ এই পিছফালে আমি ঘৰটো ঠিক অকণমান ৰাস্তাৰ পৰা দূৰৈত আমি বনাইছোঁ সেম একেটা ডাইমেনশ্যন আমি মেজাৰমেণ্টবিলাকো ৰাখিছোঁ মই দেখুৱাব বিচাৰিছোঁ যে নিজতিন অসম নৰ্থ দৰ্শকসকলক এইটোৱেই সেইটো বাসগৃহ যিটো হুবহু আমাৰ সকলোৰে মৰমৰ কবি হিৰুদাৰ যিটো ঘৰ আছিলে সেই ঘৰটোৰ সম্পূৰ্ণ হুবহু একে ৰাখি এই ঘৰটো নিৰ্মাণ কৰি থকা হৈছে আৰু এই ঘৰটোৰ সমগ্ৰ চৌহদটো এনে ৰূপত গঢ়ি তোলা হ'ব কবিতা ভাল পোৱা বা কবিতা বেয়া পোৱা লোকসকলে বা কবিতাৰ বিষয়ে নজনা লোকসকলো যেতিয়া ইয়ালৈ আহিব তেতিয়া তেওঁলোকে ৰন্ধে ৰন্ধে উপলব্ধি কৰিব পাৰিব হিৰুদাৰ সেই কবিতাসমূহে তেওঁলোকক হয়তো এখন বেলেগ পৃথিৱীলৈ লৈ যাব আমি সেই ঘৰটোৰ ভিতৰলৈ কিছু দেখুৱাব বিচাৰিছোঁ ডাঙৰীয়া আপুনিও আহিব আৰু কেনেধৰণে নিৰ্মাণ কৰা হৈছে যে বহু কষ্ট কৰা হৈছে যে হুবহু যেতিয়া ঘৰটো সম্পূৰ্ণ হ'ব তেতিয়া এই ঘৰটোৱে যিটো ৰূপ লাভ কৰিব আমি জনাব বিচাৰিছোঁ যে এইটো ঘৰে আছিলে হয় নে যিটো ঘৰ পিছফালে দেখিবলৈ পাইছোঁ এই ঘৰটো হয় এইটো বেক চাইড হয় বেক চাইড আৰু ইয়াত এতিয়া কাম চলি আছে আমাৰ কামটো আমি এতিয়া ফাউণ্ডেশ্যন কৰিছোঁ আমি লোড বিয়াৰিং ব্ৰিক ষ্ট্ৰাকচাৰ কোনো RCC ষ্ট্ৰাকচাৰ কৰা নাইকিয়া আৰু তাৰ পাছত আমি ওপৰৰ কামখিনি যেনেকৈ আমাৰ কাঠৰ খুঁটা আছিলে ঠিক তেনেকৈ আমি শাল কাঠ ইউজ কৰিছোঁ আৰু বাঁহ ইউজ কৰা হ'ব ইয়াতে আৰু গোটেই যিবিলাক নেকি আমাৰ আগৰ যিবিলাক বেৰ আছিলে যাত আমি বেম্বো মেছ কৰি পেলাই তাৰ ওপৰত মৰ্টাৰ লগাওঁ চিমেণ্ট মৰ্টাৰ লগাওঁ ঠিক ইয়াতো আমি চিমেণ্ট মৰ্টাৰৰ জেগাত আমাৰ আগতে যেনেকৈ লাইম মৰ্টাৰ আছিলে আমি ঠিক সেই মেছবিলাকো লাইম মৰ্টাৰ দি পেলাই কৰিম চিলিঙিবিলাকো আমি বাঁহৰ থাকিব আৰু কমপ্লিট ৰেপ্লিকা এটা বনোৱা হ'ব প্ৰায় 130 স্কোৱাৰ মিটাৰ আমাৰ প্লিন্থ এৰিয়া হ'ব তাৰমানে 1300 স্কোৱাৰ ফিটৰ আৰু প্ৰতিটো ডাইমেনশ্যন দৰ্জাৰ চাইজ আমি এইবিলাক বস্তু আমি একো হাল সলনি কৰা নাই যেনেকৈ তাত আছে ঠিক ছেইম চাইজৰে আমি ইয়াত নিৰ্মাণ কৰি উলিয়াম আৰু গোটেই কেম্পাছটো আমি পুৰা গ্ৰীনাৰী কৰি পেলাই আৰু এটা যাতে কবিসকলে যাতে আলোচনা চক্ৰ ইয়াত কৰিব পাৰে সেইখিনি ব্যৱস্থা আমি ইয়াত কৰি দিম গোটেই কেম্পাছটো আমাৰ ছিকিউৰ থাকিব আৰু আমাৰ কবিসকল বা কবিতা ভাল পোৱা ৰাইজসকলো ইয়াত আহি পেলাই তেওঁৰ ঘৰৰ আচবাব পত্ৰ আমি কিছুমান ইয়াতে ৰাখিম যিবিলাক আমাৰ কনজাৰ্ভেটিভ আৰ্কিটেক্টে যেনেকৈ ধৰণে আমাক দিছে সেইখিনি আমাৰ অলৰেডি এপ্ৰুভ হৈছে সেইখিনি মতে আমি ইয়াত নিৰ্মাণ কৰি উলিয়াম হয় আৰু এই আমি জনাব বিচাৰিছোঁ যে এই যিটো প্ৰকল্প এটা সকলোৰে আদৰণীয় এটা অতি প্ৰশংসনীয় পদক্ষেপ যি গ্ৰহণ কৰিছে ইয়াৰ সৈতে যোৰহাটৰ একাংশ লোকো জড়িত হৈ আছে হিৰুদাৰ স্মৃতি সংৰক্ষণ কৰিবলৈ এই লোকসকলে অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে হিৰুদাৰ জন্মদিন এই জৰাজীৰ্ণ ঘৰটোতে তেখেতসকলে দীৰ্ঘদিন ধৰি উদযাপন কৰি আহিছে আৰু সেই লোকসকলৰ মৰমৰ আবদাৰৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে মই পুনৰ ঘৰটো দেখুৱাই ল'ব বিচাৰিছোঁ কিছু অংশ যে কেনেধৰণে নিৰ্মাণ কৰা হৈছে এই বাসগৃহটো আৰু এই বাসগৃহটো সম্পূৰ্ণ হৈ পৰিলে প্ৰথম অৱস্থাত হিৰুদাৰ যিটো ঘৰত জন্ম লৈছিলে যিটো ঘৰৰ সৈতে তেখেতৰ বহু স্মৃতি জড়িত হৈ আছিল সেই ঘৰটোৰে ৰূপ পাব বুলি আমি জানিব পাৰিছোঁ আৰু যিসকল লোকে হিৰুদাৰ কবিতাৰ মাজত সোমাই তেওঁলোক নষ্টালজিক হ'ব বিচাৰে সেইসকল লোকৰ বাবে এই ঠাইখিনি আটাইতকৈ অপৰিহাৰ্য হ'ব কিয়নো যদি আপুনি কেতিয়াবা এটা কবিতা গুণগুণাবলৈ বিচাৰে বা কিছু সময় আপুনি পাৰ কৰিবলৈ বিচাৰে তেনেহ'লে এই বাসগৃহলৈ আহিব পাৰিব ইয়াত যিটো পৰিৱেশ গঢ়ি তোলা হ'ব মই পুনৰবাৰ কৈছোঁ যে ইয়ালৈ আহিয়ে আমাৰ কবিতা গুণগুণাবলৈ মন গৈছে মই আৰু এটা কবিতা গুণগুণাই দিছোঁ হিৰুদাৰ উজাগৰি ৰাতি সপোন দেখিছোঁ মই ফুল আলসুৱা তোমাৰ মুখৰ হৈছ সোণোৱালী হাঁহি এনেধৰণৰ বহু কবিতা আছে যিবোৰ কবিতাই আপোনাক এখন বেলেগ পৃথিৱীলৈ লৈ যাব কলম মোৰ কমাৰ খালৰ হাতুৰি ভাঙি পিটি গঢ়ি লওঁ শব্দ আৰু এনেধৰণৰ বাক্যবোৰৰ মাজত যেতিয়া আপুনি এই ঘৰটোলৈ আহি উটিবাঢ়ি যাব তেনেহ'লে হয়তো তেতিয়া আপুনি উপলব্ধি কৰিব পাৰিব যে হিৰুদা যেন আমাৰ কাষতেই এই বাসগৃহটোতেই যেন আছে আৰু হিৰুদাৰ সান্নিধ্য আমি এই বাসগৃহতে লাভ কৰি আমি যেন এখন অন্যান্য জগতলৈ আমি উটিবাঢ়ি যাব পাৰিম তেনেধৰণৰ পৰিৱেশে সূচনা হ'ব ইয়াত নিশ্চয় হয়নে
আৰু এই যিকেইটা ঘৰ আছে সেইকেইটা ভাঙি দিয়া হ'ব চাগৈ বাকী যিবিলাক আমাৰ পাছত বনোৱা ষ্ট্ৰাকচাৰবিলাক ভাঙি দিয়া হ'ব কেম্পাছটোত অকল এইটো ঘৰে থাকিব আৰু একো নাথাকে বাকী আমাৰ গ্ৰীনাৰী থাকিব বহাৰ জেগা থাকিব এনেকুৱা ধৰণৰ বস্তুবিলাক থাকিব হয় হয় ধন্যবাদ জনাইছোঁ মই পুনৰ দেখুৱাব বিচাৰিছোঁ যে এইটো হৈছে হিৰুদাৰ যিটো পুৰণা ঘৰ এইটো ঘৰ আমি দেখুৱাইছোঁ যে এনেধৰণৰ এইটো বাঁহ আছিলে নহয়নে ইয়াত আমি দেখুৱাইছোঁ যে এইটো বাঁহ আছিলে বাঁহ কাঠ তেনেধৰণৰ পুৰণা দিনত যিধৰণে ঘৰ নিৰ্মাণ কৰা হৈছিলে তেনেধৰণে এইটো ঘৰ আৰু এই ঘৰটো সম্পূৰ্ণ একেধৰণে ৰাখি মোৰ বাওঁফালে নিৰ্মাণ কৰা হৈছে এইটো ঘৰ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে মোৰ সোঁফালে হিৰুদাৰ সেইটো পুৰণা ঘৰ আৰু বাওঁফালে বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে আৰু এই ঘৰটো যেতিয়া সম্পূৰ্ণ হ'ব সম্পূৰ্ণ হ'লে তেতিয়া সেই ৰূপ লাভ কৰিব যিটো আমি সকলোৱে বিচাৰি আছিলোঁ এগৰাকী আমাৰ মৰমৰ শিল্পীৰ প্ৰতি আমাৰ যিখিনি শ্ৰদ্ধা যিখিনি মৰম ভালপোৱা যোৰহাটত এই স্থানতে আমি সেয়া দেখিবলৈ পাম আৰু ইয়াৰ কাষতেই আছে যোৰহাটত নতুনকৈ নিৰ্মাণ কৰা স্বৰাজ উদ্যান আৰু স্বৰাজ উদ্যানৰ কাষৰ যিটো যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ যিসমূহ কোৱাৰ্টাৰ নিৰ্মাণ কৰা হৈছে তাৰে এটা কোৱাৰ্টাৰ আছিলে হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়াৰ পৰিয়ালৰ তেখেতৰ দেউতাকে ইয়াতে কৰ্মসূত্ৰে এই কোৱাৰ্টাৰত আছিলে আৰু সেই ঘৰটো মই দেখুৱাইছোঁ মোৰ সোঁফালে থকা এই ঘৰটোৰ পিছফালে নতুনকৈ এই ঘৰটো নিৰ্মাণ কৰা হৈছে আৰু কবিতা সাহিত্য গীত ইত্যাদিৰ এটা এক অনন্য পৰিৱেশৰ আধাৰ হিচাপে এই বাসগৃহটো নিৰ্মাণ কৰা হৈছে গতিকে আমি আৰু কিছুদিন অপেক্ষা কৰিব লাগিব কিমান দিন অপেক্ষা কৰিব লাগিব পুনৰ জানিম আপোনাৰ পৰা যে কেতিয়ালৈ এই প্ৰকল্প সম্পূৰ্ণ হ'বগৈ আৰু 3 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ যাব 3 মাহৰ ভিতৰত তাৰমানে হিৰুদাৰ যি জন্মদিন সেই জন্মদিনৰ আগতে সম্পূৰ্ণ হৈ যাব নেকি হৈ যাব লাগে জুলাই মাহৰ আগত হৈ যাব লাগে জুলাই আগত হৈ যাব লাগে হয় মানে হিৰুদাৰ জন্মদিন চাগে এইবাৰ আমি ইয়াতে উদযাপন 28 জুলাই ইয়াতে উদযাপন কৰিব পৰা যাব আমি আশা কৰিছোঁ আশা কৰিছে হয় চেষ্টা অব্যাহত আছে আৰু হয়তো এই জন্মদিনটো যদিহে সঁচাকৈ প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠে দিনে নিশাই কাম চলি আছে তেনেহ'লে হয়তো যোৰহাটবাসীয়ে বা কেৱল যোৰহাটবাসীয়ে নহয় কবিতা ভালপোৱা যিসকল লোক আছে হিৰুদাৰ যিসকল অনুৰাগী আছে তেওঁলোকৰ বাবে হয়তো ইয়াতকৈ আৰু ভাল উপহাৰ হিৰুদাৰ বাবে বেলেগ আৰু একোৱেই হ'ব নোৱাৰে গতিকে আমি অপেক্ষা কৰিছোঁ আৰু ঘৰটোৱে যেতিয়া পূৰ্ণাংগ ৰূপ পাব তেতিয়াও আমি নিউজ18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এই স্থান দেখুৱাবলৈ আহিম আৰু ইয়াত আমি চৰ্চা কৰিম গীত মাত কবিতাৰ যোৰহাটৰ পৰা গৌতম বৰা নিউজ18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ18 এপত নিউজ18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ18 এপ